আজি যেহেতু হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰ ৰিজাল্ট দিছে হয়নে আজিৰ পৰা প্ৰায় এবছৰ আগত আমাৰ পাইথাগোৰাছ অৰ্থাৎ পাইথা 360 ৰিজাল্ট কি আছিলে তোমালোকক এবাৰ দেখাই লৈছো ঠিক আছে এইটো চোৱা আমাৰ যোৱা বছৰৰ 2024-25 যিটো ফাইনেল এক্সাম আছিলে এইটো আমাৰ ৰিজাল্ট আছিলে ইংলিছৰ লেটাৰ মাৰ্কস 57 আছিলে পল সায়েন্সৰ 121 এডুকেশনৰ 89 তো তেনেকে আছিলে মানে বিলো 100 অল ঠিক আছে আৰু তোমাৰ টপ স্কোৰ ইংলিছৰ এনেকে আছিলে তোমালোকে দেখিব পাই আছা যেহেতু এবছৰ পাছত আমাৰ ষ্টুডেন্টছৰ সংখ্যাও বাঢ়িছে প্লাস আমাৰ যিখিনি লাৰ্নিং মেথড সেইখিনিও চেঞ্জ হৈছে আৰু প্লাস আমাৰ টিচাৰখিনি আৰু এক্সপেৰিয়েন্স হৈছে তো এই বছৰ তোমালোকে আমাৰ পৰা জানিবলৈ আগ্ৰহী নে আমাৰ এই বছৰৰ ৰিজাল্ট তোমালোকৰ ৰিভিল কৰা হ'ব ইতিমধ্যে সুৰজ ছাৰে তোমালোকৰ ৰিভিল কৰি দিব ঠিক আছে এয়া হৈছে আমাৰ এই বছৰৰ ৰিজাল্ট ওকে এইটো আমাৰ এবাৰ এই বছৰৰ ৰিজাল্ট হয় গতিকে আমি অত্যন্ত সুখী যে তোমালোকে ইমান ধুনীয়া ৰিজাল্ট কৰিছা আমাৰ পাইথা 360 এপৰ ছাত্ৰ-ছাত্ৰীসকলে গতিকে প্ৰথমে যদি আমি চাবলৈ যাওঁ আমাৰ সৈতে সহস্ৰাধিক ছাত্ৰ-ছাত্ৰী আমাৰ সৈতে জড়িত হৈ আছিল গতিকে এইবাৰ আমি টপ স্কোৰ যদি চাবলৈ যাওঁ আমি ইংলিছত এবাৰ হাইষ্ট মাৰ্ক পাইছে আমাৰ 93 পাইছে তাৰপিছত যদি চাবলৈ যাওঁ পলিটিকেল সায়েন্সত 98 পাইছে আৰু মোষ্ট ইম্পৰ্টেণ্ট থিং আৰু এইটো হৈ গ'ল আমাৰ সবতকে ভাল লগা জিঅ'গ্ৰাফিত 100 ভিতৰত 100 পাইছে ইকনমিক্সত 96 পাইছে এডুকেশ্যনত 91 পাইছে হিষ্ট্ৰীত 91 আছামিছত 94 কেমেষ্ট্ৰীত 91 বায়'লজিত 92 ফিজিক্সত 91 এন্থ্ৰপলজিত 93 অল্টাৰনেটিভ ইংলিছত 94 গতিকে এইখিনি হৈ গ'ল আমাৰ টপ স্কোৰ প্ৰত্যেকটো সাবজেক্ট আমি যিমানখিনি সাবজেক্ট তোমালোকৰ পাইথা 360 এপত আমি লঞ্চ কৰিছিলোঁ আৰু এইখিনি ছাত্ৰ-ছাত্ৰীসকলে এইখিনি সাবজেক্টৰ ভিতৰত এইখিনি সাবজেক্ট পঢ়ি ইমানখিনি টপ স্কোৰ লাভ কৰিছে গতিকে তাৰ ভিতৰত যদি আমি লেটাৰ মাৰ্কস চাবলৈ যাওঁ লেটাৰ মাৰ্কসত হৈ গ'ল আমাৰ আহি গ'ল প্ৰথমতে জিঅ'গ্ৰাফিত পাইছে 627টা লেটাৰ পাইছে তাৰপিছত আহি গ'ল তোমাৰ পলিটিকেল সায়েন্সত আহি গ'ল তোমাৰ 603টা লেটাৰ পাইছে আৰু আছামিছত 614টা মানে 614 তাৰপিছত ইকনমিক্সত যদি আমি চাবলৈ যাওঁ 592 লেটাৰ্স পাইছে তাৰপাছত যদি আমি চাবলৈ যাওঁ ইংলিছত যেহেতু সকলোৱে জানা যে পেপাৰ এইবাৰ অলপমান ক্ৰিটিকেল আহিছিলে আগৰ বছৰত গ'লে কিন্তু হ'লেও কিন্তু তাত আমি ভাল ৰিজাল্ট লাভ কৰিছোঁ ইংলিছতো 517জন ছাত্ৰ-ছাত্ৰীয়ে কিন্তু লেটাৰ মাৰ্কস পাবলৈ সক্ষম হৈছে অল্টাৰনেটিভ ইংলিছতো 497 জন ষ্টুডেণ্ট এডুকেশ্যনত পালে তোমাৰ 486 জন ছাত্ৰ-ছাত্ৰীয়ে এবাৰ আমাৰ পাইথা 360 পৰা লেটাৰ মাৰ্কস পাবলৈ সক্ষম হৈছে হিষ্ট্ৰীটো তেনেধৰণে 445 জন ষ্টুডেণ্টে এবাৰ লেটাৰ মাৰ্কস পাবলৈ সক্ষম হৈছে বায়'লজিটো ঠিক তেনেধৰণে 369 জন ছাত্ৰ-ছাত্ৰীয়ে এবাৰ লেটাৰ মাৰ্কস পাবলৈ সক্ষম হৈছে কেমেষ্ট্ৰিটো 357 জন 357 ষ্টুডেণ্টে লেটাৰ মাৰ্কস পাবলৈ সক্ষম হৈছে আৰু ফিজিক্সৰ যিহেতু আমি ফুল ফ্লেজেড কোৰ্স দিয়া নাছিলোঁ তাতে আমি কিছুমান নোটছ প্ৰভাইড কৰিছিলোঁ তাৰ বাবেও তাৰ পাছতো আমাৰ কি হ'ল তাৰ পৰাও বহুতখিনি ষ্টুডেণ্টে লাভান্বিত হৈছে আৰু 316জন ছাত্ৰ-ছাত্ৰীয়ে তাৰ পৰা লেটাৰ মাৰ্কস পাবলৈ সক্ষম হৈছে গতিকে এই ডাটাখিনি হৈ গ'ল আমি এতিয়ালৈকে পোৱা আৰু আমাৰ বহুতখিনি ডাটা বা বহুতখিনি ষ্টুডেণ্টে এতিয়াও মেছেজ কৰি আছে বহুতে আমাক ৰিজাল্টছখিনি জনাই আছে যে ছাৰ আমি আমুক ৰিজাল্ট পাইছোঁ বা আমাৰ 91% আমাৰ 90 এনেকুৱা ধৰণৰ ৰিজাল্টছ আমাৰ হাতলৈ এতিয়াও আহি আছে গতিকে আমি এটা আমাৰ যিমানখিনি এতিয়ালৈকে ডাটা আহিছে সেই তাৰ ভিতৰত আমি এনালাইচিছ কৰি ইমানখিনি এটা ৰিজাল্টছ তোমালোকৰ কাৰণে লৈ আহিছোঁ সো তোমালোকে ভাবিব পাৰা যে ছাৰহঁতে ডাটাখিনি ক'ত পালে ষ্টুডেণ্টছ তেওঁলোকৰ হয়নে নহয় তো আমাৰ ষ্টুডেণ্টসকলে আমাক কিছুমান মাৰ্কশ্বিট পঠাইছে আৰু পঠাই আছে বৰ্তমানলৈকেও পঠাই আছে মাৰ্কশ্বিটসমূহ তো 2-3খন মাৰ্কশ্বিট আমি ইয়াত তোমালোকক দেখাব বিচাৰিছোঁ ইয়াত আছে কি কৃষ্ণাক্ষী নাথ ঠিক আছে তেওঁ আমি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ৰোল নাম্বাৰখিনি আমি অলপ হেৰি কৰিছোঁ প্ৰাইভেচি ইছ্যুৰ কাৰণে তো অলমষ্ট চোৱা গোটেইখিনি ছাবজেক্টত লেটাৰ পাইছে ঠিক আছে তো 80 ইংলিছত 80 পাইছে MILত 91 পলিটিকেল সায়েন্সত 90 এডভান্স আছামিছত 90 তোমাৰ ইকনমিক্সত 90 এডুকেশ্যনত 84 ঠিক আছে আৰু এখন চাওঁ তো এইটো চাব পাৰা এইটো আমাৰ এডিটৰে নামটো কাটি পেলালে হ'ব ঠিক আছে একো নাই ইংলিছত 89 আছামিছত 88 ইকনমিক্সত 91 তো অলমষ্ট চোৱা প্ৰায় লেটাৰ মাৰ্কস আছেই মানে চবৰ ৰিজাল্ট এইটো 61 79 91 89 87 তো এটা সাবজেক্ট চাগে বেয়া হৈছে তো হাসান আলী আছিলে সেইটো এইটো হৈছে জুনমণি তালুকদাৰ ঠিক আছে 84 91 90 88 84 আৰু আছে তুমি যিমান চাই থাকিবা এইটো চোৱা 75 77 92 90 90 87
বাপৰে এবাৰ মানে ষ্টুডেন্টছে নাম্বাৰ কিছু পাইছে দেই 100 এইটো কিন্তু 100 পোৱাখন মানিব এয়া লাগিব। মেম ডাইৰেক্ট আমাৰ এইটো চোৱা এইটো গ্ৰুপ চেট হয় ইয়াতে দি দিছে এইটো- মেম জিঅ'গ্ৰাফিত ৰিয়া শৰ্মা মেম জিঅ'গ্ৰাফিত 100 মাৰ্কছ পাইছে গতিকে আৰুনো কি ক'ম আৰু তোমালোকে চাই লোৱা ইয়াতে Yes. আৰু বহুতখিনি তোমালোকে আমাৰ চাব পাৰা মাৰ্কশ্বিট ইয়াতো হ'ব আছে এয়া এইখন তেওঁ ৰিয়া শইকীয়া ৰিয়া শৰ্মা বুলি যিগৰাকী ছোৱালী মেছেজ কৰিছিলে তাতে আমাৰ এয়া তেওঁ মাৰ্কশ্বিট পঠাইছে এয়া চোৱা 100ৰ ভিতৰত 100 পাইছে এয়া হৈ গ'ল জিঅ'গ্ৰাফিত পলিটিকেল চায়েন্সত কিমান পাইছে চোৱা 97 পাইছে পলিটিকেল চায়েন্সত গতিকে এই গোটেই কোৰ্চবিলাক আমাৰ ইয়াতে পঢ়া ষ্টুডেণ্ট হয় তেওঁলোকে আমালৈ পঠাইছে আমি যিমানখিনি পাৰোঁ তোমালোকক আমি মাৰ্কশ্বিটৰ স্ক্ৰীনশ্বটখিনি ইয়াত প্ৰেজেণ্ট কৰি দেখালোঁ গতিকে আৰু বহুতখিনি ৰিজাল্টছ তেনেকৈ আমাক ষ্টুডেণ্টে মেছেজ কৰি পিনে দি আছে বা মাৰ্কশ্বিটখিনি স্ক্ৰীনশ্বট লৈ তেওঁলোকে পঠাই আছে গতিকে এয়া আমাৰ মাজত এতিয়া ফৰিদ ছাৰ আহিলে গতিকে ফৰিদ ছাৰক আমি বৰ্ডলৈ মাতিছোঁ তেওঁ তোমালোকক উদ্দেশ্যি দুআষাৰ ক'ব আৰু তোমালোকে ছাৰৰ মুখেদি শুনি লোৱা যে আমি কেনেকৈ আগবাঢ়ি যাব পাৰিম কি কৰিব পাৰিম নমস্কাৰ এই বছৰ মোৰ সহকৰ্মী দুগৰাকীয়ে ৰিজাল্টৰ বিষয়ে অলৰেডি তোমালোকক ক'লে গতিকে আমি বহুত বেছি প্ৰাউড ফিল কৰিছোঁ যে আমাৰ যোৱা বছৰতকৈ এইবছৰ ষ্টুডেণ্টৰ যিটো তোমাৰ লেটাৰ মাৰ্কছৰ ওপৰতো এওঁলোকে ডিছকাছ কৰিলে তে লেটাৰৰ পৰিমাণ যদি চাওঁ তে আমি বহুত বেছি কভাৰ আপ কৰিবলৈ সক্ষম হৈছোঁ আৰু এইটো মই বৰ বিশেষকৈ সুখী অনুভৱ কৰিছোঁ যে আমাৰ অধিক সংখ্যক ছাত্ৰ ছাত্ৰীয়ে কিন্তু লেটাৰ মাৰ্কছ সহ নম্বৰ পাইছে ইয়াৰ উপৰিও আমাৰ যদি হায়েষ্ট মাৰ্কছ চাওঁ তেতিয়াহ'লে জিঅ'গ্ৰাফিৰ ক্ষেত্ৰত তোমালোকক দেখুৱাইছে যে 100 আৰু ইটো যিটো পলিটিকেল চায়েন্সৰ ক্ষেত্ৰত 98 পাইছে আৰু এইগৰাকী ছাত্ৰী একচুৱেলি আমি ফিজিকেলিও লগ পোৱা আমাৰ ইয়াৰে লখিমপুৰৰ ছাত্ৰী হয় গতিকে মই এই ক্ষেত্ৰত তোমালোকক কওঁ যে চোৱা মেট্ৰিকৰ ৰিজাল্ট কিমান পাৰ্চেণ্ট আছিলে এইটো বৰ বিশেষ ডাঙৰ কথা নহয় মেট্ৰিকৰ যিটো ৰিজাল্ট এইটো ভাল কলেজ এখনত ছিট পাবৰ কাৰণেহে কিন্তু যদি আমি হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট চাওঁ তেতিয়া এই গোটেই ৰিজাল্টটোৱে কি কৰিব এজন ছাত্ৰ বা এগৰাকী ছাত্ৰৰ কি কৰে তোমাৰ গোটেই লাইফৰ টাৰ্ণটো ক্ৰিয়েট কৰে আৰু এই ক্ষেত্ৰত পাইথাগোৰাছ ক্লাছেছে সদায় ছাত্ৰ ছাত্ৰীৰ কাষত থিয় হৈ আহিছোঁ আমি গতিকে আমি দেখা পাওঁ যে বহু সংখ্যক বৰ্তমান অনলাইন ক্লাছেছ দেখা যায় বহু সংখ্যক চেনেল আছে পাইথাগোৰাছ ক্লাছেছক বাদ দিও বহুত আছে প্লেটফৰ্ম সব ভাল কিন্তু মেটাৰ কৰে এক্সপিৰিয়েঞ্চ ফেকাল্টি ক'ত আছে এতিয়া আমাৰ ইয়াত থকা যিসকল ফেকাল্টি তেওঁলোক এতিয়া মই অতি কমেও 13 বছৰতকৈ অধিক কাল পঢ়াই আছোঁ ছাত্ৰ ছাত্ৰীক ঠিক তেনেকৈ আমাৰ অত্যধিক যিসকল আমাৰ অধ্যাপক অধ্যাপিকা আছে তেওঁলোক অতি কমেও 10 বছৰ 11 বছৰ 12 বছৰ এক্সপিৰিয়েঞ্চ থকা গতিকে যদি আমাৰ যিসকল এই বছৰ এইচএছ ছেকেণ্ড ইয়াৰত পঢ়ি আছে সেইসকল ছাত্ৰ ছাত্ৰীয়ে যদি আমাক চাই আছে তেতিয়াহ'লে কম খুব বিশ্বাসযোগ্য আমাৰ প্লেটফৰ্ম আৰু আমি এই তোমালোকক যিখিনি দেখুৱাইছোঁ স্ক্ৰীনশ্বট সহ আমালৈ অহৰহ মেছেজেছ আহি আছে থেংক ইউ ছাৰ আমি ইমান নম্বৰ পাইছোঁ ইমানখিনি আমাৰ সুবিধা হৈছে তোমালোকৰ যদি ক'ৰবাত অকণমানো ডাউটছ থাকে তেতিয়াহ'লে তোমালোকে যোৱা আমি এক্সামৰ ঠিক আগত যিটো পেপাৰ আমি তোমালোকৰ কাৰণে ৰেডি কৰিছিলোঁ ছাত্ৰ ছাত্ৰী তোমালোকৰ যদি এইবাৰ ছেকেণ্ড ইয়াৰৰ চাই আছা তেতিয়া তোমালোকৰ ছিনিয়ৰসকলৰ কাৰণে ৰেডি কৰিছিলোঁ পেপাৰ চোৱা আৰু ডিৰেক্টলি পেপাৰখন হাতত লৈ চোৱা গতিকে আমাৰ লগত কিমান বেছি আমাৰ প্লেটফৰ্মটো সুবিধাজনক বা আমি বিশ্বাসযোগ্য তাত দেখা পাই যাবা গতিকে মই এটা কথাই সহজভাৱে তোমালোকক ক'বলৈ চেষ্টা কৰিম চোৱা আমাৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে কি কৰিব লাগে যে এনেকুৱা এটা সিলেক্টিভ ৱেত পঢ়িব লাগে আমি আগতে সিলেক্টিভ ৱে বুলি কওঁতে বহুতে হাস্যকৰ কিছুমান কমেন্ট দিয়াও পৰিলক্ষিত হৈছিলে মই ভাবো আজি এই ভিডিঅ'টো বিশেষভাৱে তেওঁলোকৰ বাবে কাৰণ আমি কি কৰোঁ আমি অকল কথা নকওঁ আমি এইখিনিলৈকেহে কওঁ যিমানখিনিলৈকে আমি দিব পাৰোঁ একচুৱেলি যদি 99% আমি দিব পাৰোঁ আমি 99 কওঁ ক'ৰবাত হয়তো ছাত্ৰ ছাত্ৰীয়ে 100% লাভ কৰে তাৰে জিঅ'গ্ৰাফি প্ৰমাণ গতিকে আৰু এইবাৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোক আমাৰ লগত অতি সোনকালে কানেক্ট হোৱা আমি যিমান পাৰোঁ সোনকালে তোমালোকৰ লগত কানেক্ট হৈ আমি কি কৰিম আমি লগে ভাগে গোটেই পৰীক্ষাৰ কাৰণে সাজু হ'ম আৰু অহা বছৰ মই আশা কৰোঁ এইবাৰতকৈ অত্যধিক 1000 কমচে কম ছাত্ৰ ছাত্ৰীৰ লেটাৰ মাৰ্কছ আনিবলৈ আমি চেষ্টা কৰিম ধন্যবাদ